এটা গুৰুত্বপূৰ্ণ খবৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফে দখল কৰিলে বৰভূমি আৰু এবাৰ হাগ্ৰামা মহিলাৰ জয় জয়কাৰ সকলোকে পিছ পেলাই বিপিএফে দখল কৰিছে বৰভূমি বিজেপি ইউপিপিএলক পিছ পেলাইছে আৰু পুনৰ বিটিচিৰ আসন দখল কৰিছে বিপিএফে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ বৰ্তমান বিপিএফৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে বিপিএফে দখল কৰিলে বৰভূমি হাগ্ৰামা মহিলাৰ জয় জয়কাৰ বিপিএফে দখল কৰিলে বৰভূমি পুনৰ বিপিএফৰ উত্থান হাগ্ৰামা মহিলাৰ জয় জয়কাৰ ইউপিপিএলক পিছ পেলালে বিজেপিক পিছ পেলাই হাগ্ৰামা মহিলাৰিয়ে দখল কৰিলে বিটিচিৰ আসন দ্বিতীয় দিনৰ ভোট গণনাৰ পিছতেই ফাইনেল ৰিজাল্ট আহি গ'ল বিপিএফে দখল কৰিছে বিটিচি 28খন আসন দখলেৰে বিপিএফৰ বিজয় উল্লাস সকলো ফালে বিপিএফৰ বিজয় উল্লাস সকলো উৎফুল্লিত হৈছে বিগ কামবেক বুলি ক'ব লাগিব হাগ্ৰামাৰ ইউপিপিএলক আসনৰ পৰা গাদিচ্যুত কৰিছে প্ৰমোদ বড়োক গাদিচ্যুত কৰিছে একক সংখ্যা গৰিষ্ঠ চৰকাৰৰ গঠনৰ কৰা নিখে বিপিএফ চৰকাৰ বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ হাগ্ৰামা মহিলাৰিয়ে এক ডাঙৰ বিজয় সাব্যস্ত কৰিছে বিটিচিত কেৱল উৰিছে বিপিএফৰ পতাকা ইউপিপিএলক গাদিচ্যুত কৰিছে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা হাগ্ৰামা মহিলাৰিয়ে সকলোকে আচম্বিত কৰিছে 7খন আসন দখলেৰে বিজেপিক চেৰ পেলালে ইউপিপিএলে বিজেপিয়ে আশাতকৈ যথেষ্ট ভাল ফলাফল কৰিছে যদিও ইউপিপিএলে দুৰ্বল প্ৰদৰ্শন কৰিলে 5খন আসন দখল কৰিছে বিজেপিয়ে 5খনকৈ আসন দখল কৰিছে বিজেপিয়ে ইফালে কংগ্ৰেছ কিন্তু শূন্য কংগ্ৰেছে লাভ নকৰিলে সংখ্যালঘুৰ ভোট যি কংগ্ৰেছে সংখ্যালঘুৰ এলেকাত প্ৰচাৰ চলাইছিলে সেই কংগ্ৰেছে লাভ নকৰিলে এটাও আসন পৰ্বতজোৰা গুমা জমদুৱাৰ চৰাইবিল কচুগাঁও দতমা ফকিৰাগ্ৰাম বানৰগাঁও দেৱৰগাঁও বাউখুংৰি সালাকাটি চিৰাং কাজলগাঁও নিচিমা সমান্তৰালকৈ সৱাইজাৰ থুৰিবাৰী মাথাংগুৰি সালবাৰী দিহিঙা শুক্লাই চেৰফাং গুৰেশ্বৰ আৰু সমান্তৰালকৈ খৈৰাবাৰী ননৈ চেৰফাং হৰিচিঙা ধনশ্ৰী ভৈৰৱকুণ্ড পাঁচনৈ চেৰফাং ৰৌতাত বিপিএফৰ বিজয় এক বৃহৎ বিজয় 28খনকৈ আসনৰে বিপিএফে লাভ কৰিছে একক সংখ্যা গৰিষ্ঠতা সমান্তৰালকৈ শ্ৰীৰামপুৰতো ইউপিপিএলে লাভ কৰিছে আৰু এনেকৈ বিজয় সাব্যস্ত কৰাৰ পিছতে হাগ্ৰামা মহিলাৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে বিপিএফৰ মাজত বিজয় উল্লাস পতাকা ফুটাইছে কিয়নো পুনৰ এবাৰ বিটিচি আসন দখল কৰিবলৈ সক্ষম হৈছে বিপিএফ চৰকাৰ হাগ্ৰামা মহিলাৰিয়ে নিজৰ ক্ষমতা দেখুৱালে ইউপিপিএলক গাদিচ্যুত কৰি পুনৰ এবাৰ বিটিচিত নিজৰ আসন দখল কৰিলে বিটিআৰ ৰাইজে আদৰি লৈছে হাগ্ৰামা মহিলাৰিক আদৰি লৈছে বিজেপিৰ সমান্তৰালকৈ বিপিএফে চলাইছিলে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ নিচিনাকৈ হাগ্ৰামা মহিলাৰিয়েও হেলিকপ্টাৰেৰে চলাইছিলে নিৰ্বাচনী প্ৰচাৰ সকলোৱে কৈছিলে হাগ্ৰামা মহিলাৰি বিজয় সাব্যস্ত কৰিব নোৱাৰে বিপিএফ জয় নহয় কিন্তু সকলোকে আচম্বিত কৰি এইবাৰ বিপিএফে লাভ কৰিলে একক সংখ্যা গৰিষ্ঠতা 28খনকৈ আসনেৰে বিপিএফে অকলেই গঠন কৰিলে চৰকাৰ আৰু এইবাৰ বিটিচিত হৈছে বিপিএফৰ চৰকাৰ বিগ আপডেট পলিটিকেল আপডেট বৰভূমিত এইবাৰ বিপিএফৰ চৰকাৰ ইউপিপিএলক গাদিচ্যুত কৰি বিপিএফে দখল কৰিছে বিটিচি আৰু এইবাৰ হাগ্ৰামা মহিলাৰ যাদু চলি গ'ল চাৰিওফালে হাগ্ৰামা মহিলাৰ যাদু সমান্তৰালকৈ ইউপিপিএলৰ প্ৰমোদ বড়োৱে কিন্তু ভাল ফলাফল দেখাব নোৱাৰিলে বিজেপিও ভাল ফলাফল দেখাব নোৱাৰিলে কংগ্ৰেছ কিন্তু শূন্য হৈ থাকিল কংগ্ৰেছৰ আশাত চেঁচা পানী পৰিল কংগ্ৰেছে ভাবিছিলে সংখ্যালঘু এলেকাত তেওঁলোকৰ ভোট পাব কিন্তু সংখ্যালঘুৱে ভোট নিদিলে বিটিচি এইবাৰ বিপিএফৰ চৰকাৰ পুনৰ এবাৰ হাগ্ৰামাই দেখুৱালে যে হাগ্ৰামা মহিলাৰিয়ে সঁচাকৈ বিটিচিত আসন দখল কৰিলে বিটিচিৰ আসন দখল কৰিবলৈ সক্ষম হ'ল আৰু এইবাৰ পুনৰ এবাৰ বিপিএফে দখল কৰিলে বৰভূমি আৰু বিগ আপডেট পলিটিকেল বিগ আপডেট কালিৰ দিনটোত বিপিএফ কালিৰ পৰা আগবাঢ়ি আছিল আৰু শেহতীয়াকৈ ইউপিপিএল আৰু বিপিএফৰ বিজেপিৰ মাজত যুঁজ চলি আছিলে কিন্তু এইবাৰ বিপিএফে সকলোকে পিছ পেলাই গঠন কৰিছে নিজৰ চৰকাৰ পৰ্বতজোৰা গুমা জমদুৱাৰ চৰাইবিল কচুগাঁও দতমা ফকিৰাগ্ৰাম বানৰগাঁও দেৱৰগাঁও বাউখুংগুৰি সালাকাটি চিৰাং কাজলগাঁও নিচিমা সৱাইজাৰ থুৰিবাৰী মাথাংগুৰি সালবাৰী দিহিৰা শুক্লাই চেৰফাং গুৰেশ্বৰ খৈৰাবাৰী ননৈ চেৰফাং হৰিচিঙা ধনশ্ৰী
ভৈৰৱকুণ্ড, পাঁচনৈ, চেৰফাং, ৰৌতাত BPFৰ বিজয় আৰু এই 28টা সমষ্টিত জয় লাভ কৰাৰ পিছতেই BPFে BTCত গঠন কৰিব নিজৰ চৰকাৰ। বিজয় উল্লাস চাৰিওফালে BPFৰ মাজত বিজয় উল্লাস পতাকা ফুটাইছে, আনন্দ উল্লাস কৰিছে, কিয়নো বিগ কামবেক হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োক গাড়ীচ্যুত কৰিছে। BPFে পুনৰ এবাৰ BTC নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ বিজেপিয়ে আশা কৰিছিলে যে বিজেপিয়ে ভাল ফলাফল লাভ কৰিব, কিন্তু বিজেপিয়ে যথেষ্ট ভাল ফলাফল লাভ কৰিছে। আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিছে যদিও BPFে অকলেই চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। বিগ আপডেট 28খনকৈ আসন দখল কৰি BPFে বিজয় উল্লাস কৰিছে। হাগ্ৰামা মহিলাৰ যাদু চলিলে। কালিৰ পৰা ভোট গণনা চলি আছিলে। BPFে অগ্ৰগতি লাভ কৰিছিলে। বৃহৎ ব্যৱধানৰ BPFে অগ্ৰগতি লাভ কৰিছিল আৰু এইবাৰ পুনৰ BPFত বড়োভূমিত চলিল হাগ্ৰামাৰ যাদু। মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। জুমদাৰ সমষ্টি সন্মানীয় বটাসকলৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ মৰমত আজি আমি বিপুল বড়ো আমি জয়ী হ'বলৈ সক্ষম হ'ল। তাৰ কাৰণে আমি যিমান জনগোষ্ঠী আছে সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিবোৰ হাৰিছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো হাৰা জিতাটো আছে, কিন্তু সেইটো আমি শুনি কিনি সুখী লাগিছে যে যেনবা BPF হিচাপত নিজে ছিংগলকৈ চৰকাৰ গঠন কৰিবলৈ পাব বুলি মই ইতিমধ্যে মই শুনিবলৈ পাইছোঁ। সেইকাৰণে বেছিকৈ আকৌ আনন্দ লাগিছে। নাই, সেইটো আমি আকৌ তাৰ ওপৰত আমি ৰিপ্লাই দিব আমি খোজা নাই। যিটো ফলাফল আমি পাবলৈ সক্ষম হ'ল সেইটোৱেই তাৰমানে ৰিপ্লাইটো আছে। গতিকে BTC 40টা সমষ্টিৰ যিমানখিনি আমাৰ সন্মানীয় ভোটাৰসকল আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 1280ত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। সঠিকভাৱে আৰু সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰিয়ে তেখেতে এটা সিদ্ধান্ত লৈছিলে আৰু তেখেতে লোৱা সিদ্ধান্তটো একেবাৰে কাৰেক্ট এটা সিদ্ধান্ত বুলি মই ক'ব বিচাৰোঁ। যাৰ কাৰণে আজি কচুগাঁও সমষ্টিত কেণ্ডিডেট হিচাপে তেখেতে দিয়াৰ দৰে মই আজি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি মানে হাজাৰ হাজাৰ ৰাইজৰ এটা সমৰ্থন, সহযোগ আৰু তেখেতসকলৰ মৰম আদায় কৰিবলৈ সক্ষম হ'লোঁ। যাৰ কাৰণে আজি এই BTC ইলেকশ্যনত মই ইমান শক্তিশালী আমাৰ যিবিলাক মানে চৰকাৰ পক্ষ যিবিলাকে মোৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছিলে তেখেতসকলকো হৰুৱাই মই আজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই মোৰ আজি বিজয় যে মই সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ, ইয়াৰ কাৰণে এতিয়া মই কৃতিত্ব আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলক মই দিব বিচাৰোঁ। আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল জাতি জনগোষ্ঠী, যিসকল ধৰ্মাৱলম্বী ভাই বন্ধুসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মোক ভোটদান কৰি পেলাই জিকাই দিলে, মই তেখেতসকলক সঁচাকৈ ধন্যবাদ মানে একেবাৰে মানে আৰু শ্ৰদ্ধা তেওঁলোকৰ প্ৰতি মই জ্ঞাপন কৰিছোঁ। শুভেচ্ছাও মই জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই মই আজি এই নিৰ্বাচনী যুঁজত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ। মই জয়ী হ'লোঁ। আৰু এই মই জয়ী হোৱাটো অকল সেইটো মোৰ কাৰণেই নহয়, এইটো কচুগাঁও সমষ্টিবাসী ভোটাৰ ৰাইজৰ চবৰে আমাৰ জয়ী বুলি মই ক'ব বিচাৰোঁ। BPF দলৰ জয়ী বুলি মই ক'ব বিচাৰোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ জয়ী হোৱা বুলি মই সেইটো ক'ব বিচাৰোঁ। আজি BPF দলৰ প্ৰতি আস্থা, বিশ্বাস আৰু ভাল পোৱা ৰাইজৰ মনত যদি নাথাকিলেহেঁতেন, এইবিলাক ইমান মানে শক্তিশালী প্ৰতিদ্বন্দ্বী যিসকল আছে তেখেতসকলক হৰুৱাই BPF দলে ইয়াত চৰকাৰ নথকা এই অৱস্থাত থাকি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হোৱা এইখিনি সময়ত মোক নিশ্চয় জিকাই দি আজি ইয়াত BPF দলৰ মান সন্মান ৰক্ষা কৰাটো এইখিনি সুযোগ দিয়াটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আজি একমাত্ৰ BPF দলৰ প্ৰতি আস্থা, বিশ্বাস কচুগাঁও সমষ্টিবাসী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ BPFৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস থকাৰ কাৰণেহে ৰাইজে হিল ঢোল ভাঙি ওলাই আহি মোক ভোটদান দিলে, মোক ভোট দিলে আৰু মোক জয়ী কৰালে। গতিকে আজি মই BPF দলৰ যিসকল ভোটাৰ ৰাইজ আছে, কচুগাঁওবাসী সমষ্টিবাসী ৰাইজ আছে, এইসকলক চবকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঠিকভাৱে আৰু সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰিয়ে তেখেতে এটা সিদ্ধান্ত লৈছিলে আৰু তেখেতে লোৱা সিদ্ধান্তটো একেবাৰে কাৰেক্ট এটা সিদ্ধান্ত বুলি মই ক'ব বিচাৰোঁ। যাৰ কাৰণে আজি কচুগাঁও সমষ্টিত কেণ্ডিডেট হিচাপে তেখেতে দিয়াৰ দৰে মই আজি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰি মানে হাজাৰ হাজাৰ ৰাইজৰ এটা সমৰ্থন, সহযোগ আৰু তেখেতসকলৰ মৰম আদায় কৰিবলৈ সক্ষম হ'লোঁ। যাৰ কাৰণে আজি এই BTC ইলেকশ্যনত
মই ইমান শক্তিশালী আমাৰ যিবিলাক মানে চৰকাৰ পক্ষ যিবিলাকে মোৰ প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিছিলে তেখেতসকলকো হৰুৱাই মই আজি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ আৰু এই মোৰ আজি বিজয় যে মই সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ ইয়াৰ কাৰণে এতিয়া মই কৃতিত্ব আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল ভোটাৰ ৰাইজ আছে তেখেতসকলক মই দিব বিচাৰোঁ আমাৰ কচুগাঁও সমষ্টিবাসী যিসকল জাতি জনগোষ্ঠী যিসকল ধৰ্মাৱলম্বী ভাই বন্ধুসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি মোক ভোটদান কৰি পেলাই জিকাই দিলে মই তেখেতসকলক সঁচাকৈ ধন্যবাদ মানে একেবাৰে মানে আৰু শ্ৰদ্ধা তেওঁলোকৰ প্ৰতি মই জ্ঞাপন কৰিছোঁ শুভেচ্ছাও মই জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই মই আজি এই নিৰ্বাচনী যুঁজত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'লোঁ মই জয়ী হ'লোঁ আৰু এই মই জয় হোৱাটো অকল সেইটো মোৰ কাৰণেই নহয় এইটো কচুগাঁও সমষ্টিবাসী ভোটাৰ ৰাইজৰ চবৰে আমাৰ জয়ী বুলি মই ক'ব বিচাৰোঁ BPF দলৰ জয়ী বুলি মই ক'ব বিচাৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ জয়ী হোৱা বুলি মই সেইটো ক'ব বিচাৰোঁ